না ব্যক্তি কথাটো আনিব নহলে বেয়া পাব মোক দেখা পোৱা গৈছে যে কৰিমুদ্দিন বৰভূঞা কিছু সময় পূৰ্বে নাই কথাটো শুনক আমাৰ দলে আজি প্ৰেছ মিট দিছে 2টা বজাত গতিকে প্ৰেছ মিট সম্বোধন কৰিব ডক্টৰ হাফিজ ৰফিকুল ইছলাম থাকিব আৰু আমাৰ অন্যান্য বিধায়ক থাকিব কৰিমুদ্দিন বৰভূঞাক আজিৰ পৰা 3 দিন আগত আমাৰ দলে তাক সাসপেন্ড করা হয়েছে আর নিজামুদ্দিন চৌধুরী আর জাকির হোসেনক 1 বছর আগত করা হয়েছে তো সাসপেন্ডেড বিধায়ক কত গৈছে কত যোৱা নাই কার তাত যাব এটা আমি তার কারণে লাইবল নহয় আজি এতিয়া কৰিমুদ্দিনৰ ঘৰত না কৰিমুদ্দিন ঘৰ না এইটো আমাৰ বদৰুদ্দিনৰ আৰু কৰিমুদ্দিন চোতালৰ মাজত আছো মই না আপুনি এইটো কৰিমুদ্দিন এইটো বদৰুদ্দিনৰ ঘৰ হয় আপোনাৰ ভুল হৈ আছে এইটো ভুল হৈছে এইটো ভুল হৈছে আপোনালোক ঠিকে আছে কথা নাই একো কথা নাই এতিয়া শুনি লওক কৰিমুদ্দিন বৰভূঞা আৰু বদৰুদ্দিন আজমল সাহেব সিৰাজুদ্দিন আজমল কোৱাৰ্টাৰ একেলগে আছে মই একেলগে আপুনি ইফালে কেমেৰাটো ঘূৰাই দিয়ক সিৰাজুদ্দিন আজমল পাই এবাৰ ঘূৰাই দিয়ক আপুনি ঘূৰাই দিয়ক এইটো সিৰাজুদ্দিন আজমল গতিকে বদৰুদ্দিন আৰু কথাটো হৈছে কৰিমুদ্দিন বৰভূঞাক আমি আমাৰ দলে 3 দিন আগতে সাসপেন্ড কৰিছে গতিকে আৰু নিজামুদ্দিন বৰভূঞা নিজামুদ্দিন চৌধুৰী আৰু হেৰিক আগতে 1 বছৰ আগতে কৰিছে এইটো শুনক এইবিলাক কথা আমাক কলে আমাৰ দলে আজি প্ৰেছ মিট দিছে আমাৰ ডক্টৰ হাফিজ ৰফিকুল ইছলাম প্ৰেছ মিট সম্বোধন কৰিব আপোনালোক সকলোকে ইনভাইট কৰি প্ৰেছ মিটত থাকিব মই ব্যক্তিগত মই ক'ব লাগে দলীয় ভাৱ মই একো নকওঁ মই বুজি কম মই ব্যক্তিগত ভাৱ ক'ব লাগিব কাক দলৰ যিহেতু এজন মেম্বাৰ আছিলে গতিকে তেখেতক তো আমাৰ লগত এটা সম্পৰ্ক চাওক আজি 10 বছৰ 15 বছৰ আগৰ কথা হোৱা গতিকে দলৰ লগত আছে তেখেতৰ লগত কথা পাতোতে একো কথা নাই ন বন্ধুত্বতো আছে এতিয়াও আছে সেইকাৰণে কি আমি কি ৰাজনৈতিকভাৱে শত্ৰুতা হলে মাত বল নহব নেকি গতিকে হাই হেল্ল চলে এতিয়া এইটো থাক ইফালে আছে সিৰাজ একো নাই তেখেতক বুজনি দিবৰ কাৰণে অধিকাৰ আছে এই সময়ত তেখেতক বুজনি দিয়াটো আমাৰ দায়িত্ব গতিকে তেখেতক আমি ৰাখিব পাৰো ভাল কথা গতিকে আমি যদিও দলে সাসপেন্ড কৰিছে তেখেতক আমি বিচাৰিছো যে আমাৰ লগত থাকক তেখেত বুজনি দিবলৈ মই অহা নাই মই লগো পঢ়াই তেখেতক এইটো মই আছো কথাই লওক আপোনালোক কোৱাৰ্টাৰত আছো সিৰাজুদ্দিন আজমল কোৱাৰ্টাৰত এইটো আপোনালোকে কথাটো এনে মেৰপাত কৰি নাই তেওঁতো মই যোৱাই নাই এনেই কথা নাই এইটো সিৰাজুদ্দিন আজমল আপোনালোকে আপোনালোকে ইমান ধোকা দিব খোজে মানুহবিলাকক ভাল নালাগে একেবাৰে বিচাৰ মই কথা হৈছে ইয়াতে মই থিয় হৈ আছিলো ইয়াতে দুজন আমাৰ বন্ধু থিয় হৈ আছিলে মই তাতে কথা পাতি থাকোতে আপোনালোক সোমাই আহিলে কথা এইটোৱে বেলেগ একো নাই মই হেৰিক পোৱাই নাই কৰিমুদ্দিন বৰভূঞাক লগে পোৱা নাই মই কাক বুজনি দিম কৰিমুদ্দিন বৰভূঞা আছে নে নাই মই সেইটো নাজানো এইটো আমাৰ দলে সিদ্ধান্ত ল চাওক এইটো দলে সিদ্ধান্ত লওক বুজনি দিব লাগে কিবা কৰিব আমি তেখেতক সাসপেন্ড কৰিলো এতিয়া তেখেতক বুজনি দিয়াৰ কি অৰ্থ আছে বেলেগ কথা যে এই নিৰ্বাচনৰ এই সময়ত এতিয়া সকলোৱে টিকট ঘোষণা কৰি আছে টিকট প্ৰত্যাশী আপোনালোকে নিজক সবল কৰিব চেষ্টা কৰি আছে তাৰ পাছত ইজনৰ পাছত সিজন বিধায়ক মেডাম এইটো আপোনালোকে আমিতো এটা সৰু দল আমাৰ পৰা মাত্ৰ যোৱা নাই কংগ্ৰেছৰ পৰা ডজনে গৈ আছে গোটেই কথা আমাৰ এতিয়াও 11জন বিধায়ক আমি কনষ্টেণ্ট থিয় হৈ আছো 11জন বিধায়ক এতিয়াও আমাৰ আছে গতিকে তেনেকুৱা কথা নহয় গতিকে কৰিমুদ্দিন বৰভূঞা নিজামুদ্দিন বৰভূঞা তেখেতৰ ব্যক্তি স্বাৰ্থৰ কাৰণে তেখেত গুচি গৈছে যাব পাৰে ডাঙৰ কথা নহয় আৰু তেখেত দলে আমাক ওলাই দিছে তেখেতসকলক এতিয়া আমাৰ কংগ্ৰেছৰ বসন্ত দাস গুচি গৈছে আজি আপোনাৰ হেৰি গৈছে কি কমলাক্ষ গুচি গ'ল আপোনাৰ ৰহাৰ বিধায়কজন গুচি গ'ল আপোনাৰ আৰু কোনোবা গৈছে বসন্ত দাস গুচি গৈছে গতিকে তেখেতক গৈ আছে কংগ্ৰেছৰ পৰা ডজনে গৈছে লাষ্ট আপোনাৰ চাওক কংগ্ৰেছৰ যিজন প্ৰেচিডেণ্ট আছিলে কোন আছিলে মোহন বৰা ডাঙৰীয়া ইমান লম্প কৈছিলে মৌলানা বদৰুদ্দিন আজমল সাহেব বিজেপিৰ এজেণ্ট বুলি কৈছিলে এতিয়াতো ওলাই গ'ল আজমল সাহেব আজি 1 বছৰ আগৰ পৰা 2 বছৰ আগৰ পৰা কৈ আছে যে এইজন সভাপতি মেইন এজেণ্ট বিজেপিৰ হিমন্ত বিশ্বৰ মেইন এজেণ্ট আমাৰ এলায়েন্সটো ভাঙাৰ মানুহটো হ'ল তেখেত আজি তেখেত আছে নেকি নাই গতিকে লাহে চাই থাকিব পাৰিব এটা সময় আহিব কংগ্ৰেছত ভূঞা বাই থকা আপোনাৰ গৌৰৱ গগৈৰ ভূঞা বাই থকা গোটেই কেইজনে বিজেপিত গৈ আছে